পানী যোৱাতে ৰাস্তাটো অকণমান বহি গ'ল, সেইটো ট্ৰেকটো ওলালে আৰু সেইটো এতিয়া এই ডাম্পাৰ আহিলেই মাটি পেলাম, সেইটো ধুনীয়াকৈ মেচিন দি বহাবৰ পিছত সেইটো খানি RCC কৰি দিয়া হ'ব। ৰাইজে আপোনালোকক বন্ধ কৰিবলৈ কৈছিলে, এইটো সময়ত কৰিব নালাগে বুলি, এনেকুৱা হ'ব পাৰে বুলি? নাই, এনেকুৱা কথা কোনেও কোৱা নাই। না এই ককাই আছিলে, ক'লে সেইটো টাইমত নোৱাৰিব, সেইটো বন্ধ কৰিবলৈ এনেকৈ কৈছিলে, মানে যে এইটো টাইমত নোৱাৰিব, এইটো নহ'ব কামটো। তাও চেষ্টা কৰি চোৱা হ'ল কি ৰিজাল্টটো কি হয়। এইটো NRLৰ কাম হয়। মোৰ এছ পাইপলাইন কণ্ট্ৰাক্টছ প্ৰাইভেট লিমিটেড। ইয়াত এতিয়া IGGLৰ থ্ৰুদি NRLৰ যোনডাল পাইপলাইনৰ কাম কৰি আছে, তেওঁলোকে দক্ষিণ বনগাঁওটো অফলামুখ ৰোডত কৰি আছে, মেইন ৰাস্তা এটাৰ কাষত কৰি আছে। তেখেতসকলে বৰিং কৰিছিলে, বৰিং কৰাৰ পাছত তেখেতসকলৰ কি কাৰিকৰী বিজুতি সেইটো আমি নাজানো। কথা হ'ল কি, এতিয়া এইফালে যেতিয়া তেওঁলোকে পানীটো সিঁচি আছে, সিঁচি থকাৰ পৰিস্থিতিত এনেকুৱা হৈছে, ইয়াৰ পৰা পানীৰ লগত বালি গৈ আছে, বালি গৈ একেবাৰে তলটো ফপোলা হৈ গ'ল। ৰাস্তাটো ফপোলা হৈ গ'ল। সন্ধিয়া আপোনাৰ এই ছাইডৰ সেই পকা আঁচডালত আছিল, পিছত ৰাতি বৰষুণ হোৱাৰ লগে লগে এইটো এটা বৃহৎ ফাট মেলিলে দেখিছে। আমাৰ আশংকা আছে অতি খুব কম সময়ৰ ভিতৰত এই ৰাস্তাটো যদি দলঙৰ কাৰণে ডাম্পাৰ আহে বা কিবাকিবি আহিবলৈ হ'লে এটা দুৰ্ঘটনা হোৱাৰ সম্ভাৱনা দেখা পাইছোঁ। NRLৰ কাম কৰি আছে, এই কামটোৰ পৰা আমাৰ বহুত সমস্যা হৈ গৈছে। আগতে আমি তেখেতলোকক কোৱা হৈছিলে যে এইটো সময়, এইটো ছিজনত এই কামটো কৰিব নোৱাৰে, মানে যিহেতু আমাৰ ব্ৰহ্মপুত্ৰৰ পানীটো ওপৰত উফন্দি থাকে, এইটো সময় ছিজনতকৈ মাৰ্চ মাহৰ আগতে কামটো কৰিব লাগে বুলি আমি কোৱা হৈছিল গাঁও প্ৰধান হিচাপে। কিন্তু এতিয়া দেখিছোঁ, কালিলৈকে আমি দেখা পোৱা নাছিলোঁ। ৰাতি আমি গাঁৱৰ প্ৰায় মানুহ আমাৰ অৱগত হৈছে যে নজৰ কৰিছে, এইটো ৰাস্তাটো ফাটি গৈছে, এইটো এটা সম্পূৰ্ণ বিকল হৈ যাব ৰাস্তাটো। ইয়াত যেতিয়া পানীটো গুচি গৈছে, পাইপ ভৰাই দিছে, ৰাস্তাটো সুৰুঙা হৈ গৈছে জেগা। ইয়াত গেপ হৈ গৈছে মাটিটো গেপ হৈ গৈ নতুনকৈ এই কামটো নকৰা পৰ্যন্ত, PWD কামটো নকৰা পৰ্যন্ত ইয়াত আৰু কাম কৰিবলৈ আমি বাধা দিছোঁ। লগতে এই ট্ৰেন্সফৰ্মাৰটো আছে, ট্ৰেন্সফৰ্মাৰটো এতিয়া অচল হৈ হাউলি গৈছে। এই ট্ৰেন্সফৰ্মাৰটো আমাৰ ভাবুকিৰ দিশ আহি পৰিছে। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয়, সৰ্বোত্তমৰ দৌৰত।